মহামায়া পৰিষদীয় সমষ্টিৰ দহমকাত বুধবাৰে কংগ্ৰেছৰ নিজা কাৰ্যালয়ত মহিলা কংগ্ৰেছৰ এখনি সভা অনুষ্ঠিত হৈ যায়। কাৰ্বি আংলং সাহিত্য সদনৰ পৰিষদৰ 25 নং নীলি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত লাংচমিপি গাঁৱৰ বাসীয়ে দলঙৰ দুৰৱস্থাৰ ফলত যথেষ্ট অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে। নীলি পৰিষদীয় সমষ্টিৰ ববুলাংছ ৰেঞ্জৰ অন্তৰ্গত বৰপুং তাৰাপুঙৰ পৰা কঢ়িয়াই অনা চোৰাং কাঠেৰে ভৰা এখন ট্ৰাক গাঁওবাসীয়ে জব্দ কৰে। নমস্কাৰ, আজিৰ প্ৰাইম টাইমলৈ সকলোকে স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই মঞ্জিৰ ৰংপিপি। মহামায়া পৰিষদীয় সমষ্টিৰ দহমকাত বুধবাৰে কংগ্ৰেছৰ নিজা কাৰ্যালয়ত মহিলা কংগ্ৰেছৰ এখনি সভা অনুষ্ঠিত হৈ যায়। মহামায়া পৰিষদীয় সমষ্টিৰ অন্তৰ্গত দহমকাত বুধবাৰে কংগ্ৰেছৰ নিজা কাৰ্যালয়ত মহিলা কংগ্ৰেছৰ এখনি সভা অনুষ্ঠিত হৈ যায়। বুধবাৰৰ উক্ত অনুষ্ঠানটিত কাৰ্বি আংলং সাহিত্য সদনৰ পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য বিদ্যা সিং ৰংপি আৰু পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য অশোক তেৰণ প্ৰমুখ্যে বহুতো মহিলা কংগ্ৰেছ কৰ্মী উপস্থিত থাকে। উল্লেখযোগ্য যে উক্ত অনুষ্ঠানটিৰ মূল উদ্দেশ্য আছিল আগন্তুক বিধানসভা নিৰ্বাচনত কংগ্ৰেছক জয়যুক্ত কৰা। দহমকাৰ পৰা চিন্থং ইংটিৰ প্ৰতিবেদন নিউজ 24 কাৰ্বি আংলং। আনপিনে কাৰ্বি আংলং সাহিত্য সদনৰ পৰিষদৰ 25 নং নীলি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত লাংচমিপি গাঁৱৰ বাসীয়ে দলঙৰ দুৰৱস্থাৰ ফলত যথেষ্ট অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে। কাৰ্বি আংলং সাহিত্য সদনৰ পৰিষদৰ 25 নং নীলি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত লাংচমিপি অঞ্চলৰ বাবুতেৰণ গাঁও, বীৰেন টিছো গাঁও, হেমাৰী সিংনাৰ গাঁও আৰু চাৰ্থেলেকথে গাঁও এই চাৰিখন গাঁৱৰ বাসীয়ে দলঙৰ দুৰৱস্থাৰ ফলত যথেষ্ট অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে। সেয়ে আমাৰ এই প্ৰতিবেদনৰ জৰিয়তে অতি শীঘ্ৰে দলংটো নিৰ্মাণ কৰি দিবলৈ বিধায়ক ডক্টৰ নুমল মমিন, সাংসদ হৰেণ সিং বে আৰু পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙক অনুৰোধ কৰে। নীলিবৰ পৰা অনিলচন ৰংফাৰৰ প্ৰতিবেদন নিউজ 24 কাৰ্বি আংলং। ইপিনে নীলি পৰিষদীয় সমষ্টিৰ ববুলাংছ ৰেঞ্জৰ অন্তৰ্গত বৰপুং তাৰাপুঙৰ পৰা কঢ়িয়াই অনা চোৰাং কাঠেৰে ভৰা এখন ট্ৰাক গাঁওবাসীয়ে জব্দ কৰে। নীলি পৰিষদীয় সমষ্টিৰ ববুলাংছ ৰেঞ্জৰ অন্তৰ্গত বৰপুং তাৰাপুঙৰ পৰা কঢ়িয়াই অনা চোৰাং কাঠেৰে ভৰা এখন ট্ৰাক জব্দ কৰে। উল্লেখযোগ্য যে গাঁওবাসীসহ আমাৰ সাংবাদিকৰ জৰিয়তে বগিজানবিদ কাৰ্যালয়ৰ বন বিভাগৰ বনকৰ্মী দৰসিং টিমুঙক সম্পূৰ্ণ ঘটনাটোৰ বিষয়ে জানিবলৈ দিয়ে যদিও বনকৰ্মী দৰসিং টিমুং ঘটনাস্থলীত উপস্থিত নোহোৱাৰ ফলত চোৰাং কাঠেৰে ভৰা ট্ৰাক ঘটনাস্থলীৰ পৰা পলায়ন কৰে। আৰু বেংকে ডাকে পাঞ্জাম ন না বেলুন এটা না লাগে গাড়ি কি চলাই মা গাড়ি সিবে গাড়ি কি বস্তু তো থাম লন্ডা নিগে মালিক কি মানে তো সং থাকলো থেংপি লো আলং তে আলং লো চেক নন বাং নন পিসি থাম নন কে থেংপি থাম নন থেংপি মানে মই কথা হলো কি মই তো ড্ৰাইভাৰ মানুহ আমাৰ তো এইগিটা গাড়ী চলাই পিনে আমাৰ পেটটো পুহিব লাগে। এটো কাটটো ক'ত লৈ যাব ন? কাটটো এই বকিয়াল মিল মিলত মিল নহয় মানে নদী কিনাৰলৈকে লৈ যাম মই। নদী পাৰ নকৰো। এটা কাটটো কি ক'ত সাপ্লাই দিব কি কথা এইটো এটা মালিক কোন হয়? মালিকটো চংকলে কিলিং। ভাৰ নাম ক এইটো চংকলে কিলিং। গাঁও ক চংকলে গাঁওটো এই আগতে আছে মানে গাঁওটো মইতো নাজানো। আমিতো য'ত ভাড়া পাই তাতে যোৱাহে আমিতো। আমাৰতো ভাড়া যোনপিনি যায় আমাৰতো তেতিয়ালৈকে আমাৰ পৰিয়াল চলিব। এইটো আমি ভাড়া যোনপিনি যায় আমি তাৰ পিন্ধি গৈছোঁ। এইটো একবাৰ ভাড়া গ'লে কিমান পায় ন? কিমান টকা পায়? ভাড়াটো আমি ক'ব নোৱাৰোঁ, মালিকতে কথা। হ'লে এইটো গাড়ীটো কাঠে আছে। এইটো কাঠে আছে মানে ভাড়া কিমান কি কথা আমিতো ক'ব নোৱাৰোঁ। মইতো মালিকে পঠাব, আমাৰতো মাহ পৰিলে দৰমহা পাব লাগে। আমাৰতো এইটোহে সদায় কাঠে টানে নেকি? কোনটো আমাৰ মালিকৰ হ'লেও মানে যি ভাড়া পায় তাকে পঠায়। নীলিবৰ পৰা অনিলচন ৰংফাৰৰ প্ৰতিবেদন নিউজ 24 কাৰ্বি আংলং। আজিলৈ মানে ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই বিদায় লৈছোঁ। চাই থাকিব নিউজ 24 কাৰ্বি আংলং।